কংগ্ৰেছ দল বুলি ক'লে আমি একত্ৰিত সভাপতি নিৰ্বাচন কৰে দলৰ হাইকমাণ্ডে দলৰ মজিয়াত কিবা অসন্তুষ্টি থাকিলে দলৰ মজিয়াত আলোচনা কৰি নিষ্পত্তি কৰিব লাগে সকলো আগবাঢ়ি আহি আমি বিজেপি দলক উফৰাব লাগিব গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যত শংকৰ মাধৱ আজানৰ অসম এতিয়া বজালীত কংগ্ৰেছ জাগ্ৰত হৈছে আৰু 2026 চনত বিজেপিক উফৰাবলৈ সাজু হৈছে অখিল গগৈৰ লগত মিত্ৰতা সন্দৰ্ভত টিভি বা মিডিয়াৰ আগত মিত্ৰতা নহয় মিত্ৰতা হ'বলৈ হ'লে বন্ধ কোঠালিত বহিহে আলোচনা কৰা হয় সামাজিক মাধ্যমৰ আগত মিত্ৰতা নহয় এতিয়া সকলো বিৰোধী দলে নিজৰ নিজৰ ভেটি শক্তিশালী কৰাৰ সময় জাতি মাটি ভেটিৰ কথা কৈ অসমত বিজেপি চৰকাৰ আহিলে আজি জাতি মাটি ভেটি সুৰক্ষিত হৈ আছেনে বুলিও প্ৰশ্ন কংগ্ৰেছ নেতা দিব্যায়নৰ ৰঞ্জিত কুমাৰ দাসদেৱে বজালীত প্ৰতিনিধিত্ব কৰি আছে এইবাৰ কংগ্ৰেছৰ লগত এখন যুঁজ হ'ব আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বজালীৰ এখন জ্যেষ্ঠ মন্ত্ৰী কিন্তু বজালী জিলাৰ সীমা আজিলৈকে নিৰ্ধাৰণ কৰিব নোৱাৰিলে বজালীৰ পিছত হোৱা বিশ্বনাথ জিলাই সম্পূৰ্ণ জিলাৰ মৰ্যাদা পালে তামুলপুৰ জিলা আজি সকলো পালে কিন্তু বজালী জিলাই আজিও কিয় সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কংগ্ৰেছ নেতা দিব্যায়নৰ বজালী জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিক দায়িত্বভাৰ অৰ্পণ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ তেখেতলৈ যথেষ্ট আমাৰ সকলো ফালৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ দলৰ তৰফৰ পৰা শুভকামনা যাচিছোঁ আৰু গুপ্তমণি শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা নিৰ্বাচনত বজালী কংগ্ৰেছৰ অন্তৰ্গত দুইটা সমষ্টি সৰ্বক ভৱানীপুৰ আৰু বজালী সমষ্টি আজিৰ পৰা আমাৰ ৰণদংকা কংগ্ৰেছৰ বাজি গ'ল এতিয়াৰ পৰা আমি যুদ্ধক্ষেত্ৰত আমাৰ সকলো সৈনিক নামি যাব সঁচা অৰ্থত ৰাইজৰ লগত থাকি কাম কৰিব আৰু 26ৰ নিৰ্বাচনত আমাৰ দুইটা বিধানসভা সমষ্টি আমি জয় হোৱাৰ কাৰণে এতিয়াৰ পৰা ব্লু প্ৰিণ্ট ৰচনা হৈ গ'ল দুটা লগত বিভক্ত হৈছে নেকি বজালী জিলাখন কংগ্ৰেছ দল বুলি ক'লে আমি একত্ৰিত কংগ্ৰেছ দলে এটা হাইকমাণ্ডে যদি কিবা আমাক এটা নিৰ্দেশ দিছে সেই নিৰ্দেশটো আমি অমান্য কৰিব নোৱাৰোঁ আৰু সভাপতি কেন্দ্ৰিক কথাবিলাক সেইটো হাইকমাণ্ডে ডিচিশ্যন লয় ইয়াতে আজি গুপ্তমণি শৰ্মা আছে গুপ্তমণি শৰ্মা ডাঙৰীয়াৰ পিছত আৰু কোনোবা সভাপতি হ'ব আমি দলৰ নীতি নিয়ম মানি পেলাই কাম কাজ কৰিব লাগিব দলৰ নীতি নিয়ম দলৰ যদি কিবা আমাৰ কথা বতৰাত অসন্তুষ্টি থাকে সেই কথাবিলাক আমাৰ দলৰ মজিয়াতহে আলোচনা বিলোচনা আৰু সেইটোক নিষ্পত্তি কৰাৰ কাৰণে কথা বতৰা হয় কিন্তু এনেকুৱা নহয় যে দলটো খলঠেকত পেলাই ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰা মানুহ বা তেনেকুৱা ধৰণৰ মানুহ কেতিয়াও সঁচা অৰ্থত কংগ্ৰেছী হ'ব নোৱাৰে কিন্তু তেওঁলোকলৈ আহ্বান কিবা এটা আৱেগত হয়তো কৰিছে মই সেই আৱেগ পৰিহাৰ কৰি যিহেতু কংগ্ৰেছৰ সৈনিক তেওঁলোকে সকলোৱে একগোট হৈ আহক আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 26ত সকলো ৰাইজৰ জাতি জনগোষ্ঠী সকলো ৰাইজৰ লগত থাকি এই যে শোষণ কৰি থকা চৰকাৰখন এই যে বিজেপি জাত পাতৰ খালী ধৰ্মৰ নামত ৰাজনীতি কৰি থকা চৰকাৰখন এইখনক উফৰাই পেলাই সঁচা অৰ্থত আমাৰ যিখন সোণৰ অসম যিখন অসম আমাৰ শংকৰ মাধৱ শংকৰ আজানৰ অসম যিখন অসম জ্যোতি বিষ্ণুৰ অসম যিখন অসম লাচিত বৰফুকনৰ লগত থকা বাঘ হাজৰিকাৰ অসম অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসম সেইখন অসমক সকলোকে লৈ পেলাই একত্ৰিতভাৱে আগুৱাই লৈ যোৱাৰ কালে চিন্তা চৰ্চা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগে গতিকে ইয়াত বিজতৰীয়া সংস্কৃতি অসমী আই মাতৃৰ নামত জাতি মাটি ভেটিৰ কথা কৈ পেলাই জাতিটোৰ মাটিখিনি বনিয়াক বিক্ৰী কৰি থকা এই কথাবিলাক আৰু হ'ব দিব নোৱাৰি আজি কিহৰ কাৰণে হৈছে যিহেতু আপোনালোকৰ বজালী জিলাত ৰাজীৱ ভৱন আছে চিনাকি বিবাহ ভৱনত কিয় এনেকুৱা অনুষ্ঠান চাওক কেতিয়াবা আমাৰ এনেকুৱা কাৰ্যসূচী আপোনালোকেও জাগে আমাৰ ৰাজীৱ ভৱনৰ পৰিৱৰ্তে আমি কেতিয়াবা কলাক্ষেত্ৰত পাতোঁ কিয় পাতোঁ এইকাৰণে পাতোঁ যেতিয়া মানে সংখ্যা বেছি হয় আজি ইয়াতে ইমান সংখ্যক মানুহ আহিছে আপুনি চাওকচোন ইমান সংখ্যক মানুহ আহিছে আৰু যথেষ্ট সেই পুৰণি জ্যেষ্ঠ নেতাসকল আহিছে কংগ্ৰেছ দলক ভাল পোৱা কংগ্ৰেছ দলৰ বেয়া সময়ত কাম কৰা ব্যক্তিসকল আহিছে আপোনালোকে দেখিছে প্ৰায় 200ৰ ওপৰত ইয়াত আহি পেলাই মানে কংগ্ৰেছ কৰ্মকৰ্তাসকল আহি উপস্থিত হৈছে গতিকে সেইটো হলততো তাত আমাৰ তেনেকুৱা মানুহ হ'ব নোৱাৰিলে সেইকাৰণে আজি এই হলটোত উপস্থিত হৈ গৈছে তাত আমি ভালহে পাব লাগে যে এতিয়া বজালী জিলাত কংগ্ৰেছ কৰ্মীসকল জাগ্ৰত হৈছে আৰু বিজেপিক উফৰাবৰ কাৰণে আমাৰ কৰ্মীসকলে
কঁকালত টঙালি বান্ধিছে গুপ্তমণি শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 26ত 2টা চিট আমি দখল কৰিম। আপোনালোকৰ মানে বুজাবুজি হোৱাৰ কথা কৈ আছে, কিন্তু বাৰে বাৰে দেৱব্ৰত শইকীয়াই কৈ আছে বুজা অভিযোগ নকৰিলেও বুজাবুজি নহয়। চাওক, আমাৰ সভাপতি ডাঙৰীয়াই, মই আপোনালোকক এটা কথাই ক'ম, আমাৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈদেৱ, সন্মানৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈ আছে যে আমি আলোচনাৰ কথাটো আমি কেতিয়াও টিভিত বা টিভি মিডিয়াত পাতিলেতো নহ'ব, আমি বন্ধ কোঠালিত আমি একেলগে বহি পেলাই, আৰু তাৰ কাৰণে ধৈৰ্য লাগিব, ইমান অধৈৰ্য হ'ব নালাগে। আমাৰ সন্মুখত আমি সকলোৱে নিজৰ সংগঠনৰ স্থিতি সবল কৰোঁ, তাৰপিছত 26ত বিজেপিক নিৰ্বাচনত পৰাভূতৰ কাৰণে এই কথাবিলাক আমি বন্ধ কোঠালত পাতিম। টিভিৰ মিডিয়াততো আমি এনেকুৱা ধৰণৰ কথা বতৰাৰ পৰা কোনো সমাধান নাহিব নহয়। আমি কাৰোবাক গালি পাৰিব পাৰিম, কোনোবা দলক, এইটোতো আমাৰ একতা মনোভাৱটো নাহিবতো। আমি ইউনাইটেডলি ফাইট কৰিব লাগিলে আমি কিছু ধৈৰ্য সততাৰে আমাৰ নিজৰ সংগঠন শক্তিশালী কৰিব লাগিব, আৰু আমি এইবোৰ বন্ধ কোঠালিত পাতিব লাগিব। 26ত কেনেদৰে আগবাঢ়িব আবেগৰ যুঁজ হ'ব বুলি কৈছে, হা, আবেগৰ যুঁজ কৰিব নেকি 26ত? চাওক, অসমীয়া মানুহৰ আবেগেৰে যেতিয়াই কংগ্ৰেছ দলে শাসনৰ পৰা আঁতৰিছে, চাব যিকোনো দল, আপোনালোকে ইতিহাস চাব, সদায় অসমীয়া মানুহৰ আবেগক উদ্বাহল কৰি এওঁলোকে ক্ষমতাৰ গাদী দখল কৰিছে, আৰু যেতিয়া ক্ষমতালৈ গৈছে প্ৰত্যেকখন চৰকাৰে, কংগ্ৰেছৰ বাহিৰা চৰকাৰে শোষণেৰে শাসন কৰিছে। কেতিয়াবা আহৈ আহ, ওলাই আহ, খেদৈ খেদ, বিদেশী খেদ বুলি কৈ সেই বিদেশী খেদা আন্দোলনৰ নামত কতজন শ্বহীদ হ'ল, কিন্তু বিদেশী খেদাৰ নামত সেই যি 1971ৰ যিখন আমাৰ চুক্তি হৈছিল, সেই চুক্তিমতে কিবা কাম কৰিলে জানো? তাৰপিছত তেওঁলোকে আহিলে গুপ্ত হত্যাৰ দাবানল, বুজাবুজিৰ চুক্তি, এনেকুৱা ধৰণৰ বহুত কথা হৈছিল। ইয়াতে জাতি মাটিৰ ভেটিৰ কথা কৈ পেলাই চৰকাৰখন আহিলে, জাতি মাটিৰ ভেটি আজি অসমীয়া জাতিটো এওঁলোকৰ হাতত সুৰক্ষিত নহয়, এই কথাবিলাকোতো অসমৰ ৰাইজে পৰিলক্ষিত হৈ আছে, অসমৰ ৰাইজৰ লগত লক্ষ্য হৈ আছে। গতিকে সকলো কথা লৈ পেলাই আজি আমি অহা দিনত অসমৰ ৰাইজৰ লগত থাকি যুঁজ এখন হ'ব। চাওক, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই বজালীক প্ৰতিনিধিত্ব কৰি আছে, এইবাৰ কংগ্ৰেছৰ লগত তেওঁৰ এখন যুঁজ হ'ব যদি তেওঁ ইয়াতে যুদ্ধ কৰে। আৰু আমাৰ এটা আহ্বান, মানে তেখেত এজন জ্যেষ্ঠ নেতা, বজালী মানে ইয়াৰে তেখেত বিধায়ক, মিনিষ্টাৰ, তেখেত বিজেপি দলৰ এজন জ্যেষ্ঠ নেতা। আজি বহু প্ৰশ্ন হয়, বজালী জিলাখন লৈ পেলাই তেখেতে কি কৰিলে, এই প্ৰশ্ন এটাও বজালী জিলাৰ মানুহখিনিৰ অন্তৰত আছে। বজালী জিলাখনৰতো সীমা নিৰ্ধাৰণ কৰিব পৰা নাই আজিলৈ। আজি বজালী জিলা গঠন হোৱাৰ পিছত বিশ্বনাথ, আপুনি চাওক, তামোলপুৰ, বিশ্বনাথেতো মেডিকেল কলেজো এখন পালে। ইয়াত উন্নয়নৰ কথা বতৰা কি হৈছে? তেখেতেতো দুগ্ধ প্ৰকল্পৰ কথা কৈছিলে, ইয়াত দুগ্ধ প্ৰকল্পৰ কথা কিবা হৈছে নেকি? এই কথাবিলাক, যিবোৰ কথা বজালী ৰাইজক নিৰ্বাচনৰ সময়ত কথাবোৰ কৈছিলে, এই কথাবিলাক লৈ পেলাই আমাৰ কৰ্মীসকল নামিব। আৰু কংগ্ৰেছ দল নিৰ্বাচনৰ আগত ভুৱা প্ৰতিশ্ৰুতিৰে কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। অসমৰ ৰাইজে এইসকলে যি ধৰণে শোষণ কৰে, শোষণত বিতৃষ্ণা হৈ পেলাই কংগ্ৰেছ দলক আগুৱাই লৈছে, আৰু এইবাৰো